Hello everyone. আজি মোৰ ভিডিঅ'টোত মই মেট্ৰিক্স আৰু পাৰ্চনৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছো। আচ্ছা, মেট্ৰিক্স আৰু পাৰ্চনৰ বিষয়ে আলোচনা কৰাৰ ফাৰ্ষ্ট এটা থাকিব আমাৰ এডিশন অফ মেট্ৰিক্স। ঠিক আছে, এডিশন অফ মেট্ৰিক্স দুটা মেট্ৰিক্স যোগ কৰিবলৈ হলে কি কৰিব লাগিব। সেকেন্ড থাকিব আমাৰ সাবট্ৰেকশন অৰ ডিফাৰেন্স অফ মেট্ৰিক্স। সেকেন্ড থাকিব ডিফাৰেন্স অফ মেট্ৰিক্স। ঠিক আছে, থাৰ্ড থাকিব আমাৰ মেট্ৰিক্স মাল্টিপ্লিকেশন অৰ মাল্টিপ্লিকেশন অফ মেট্ৰিক্স। সো ভালকে মন কৰিবা। So first our addition of matrix. এতিয়া দুটা মেট্ৰিক্স আমি যোগ কৰিব লাগে। ঠিক আছে, দুটা মেট্ৰিক্স যোগ কৰিব লাগে। তাৰ কাৰণে ফাৰ্স্টতে আমাৰ কন্ডিশনটো কি হ'ব লাগিব, দুটা মেট্ৰিক্স সদায় যোগ কৰিব পাৰিম নেকি। ঠিক আছে, এতিয়া মই কৈ দিছো যে দুটা মেট্ৰিক্স যোগ কৰিব পাৰিম বা এডিশনটো আমি কৰিব পাৰিম দুটা মেট্ৰিক্সৰ ক্ষেত্ৰত ইফ দে হেভ দ্য সেম অৰ্ডাৰ। দুইটা মেট্ৰিক্সৰ অৰ্ডাৰ একেই হ'ব লাগিব। সাপোজ এটা মেট্ৰিক্স ললো মই A আৰু এটা মেট্ৰিক্স ললো B। A order আৰু B order কি হ'ব লাগিব, একেই হ'ব লাগিব। সো ফাৰ্স্ট আমাৰ কন্ডিশন লাগিব কি order of A should be equal to order of B. সো আমাৰ ফাৰ্স্ট কন্ডিশন লাগিব কি আমাৰ order of A equal to order of B. হল, এইটো কন্ডিশন হলে আমাৰ দুটা মেট্ৰিক্স A and B can be added. ঠিক আছে, এতিয়া কি কৰিম, যোগ বিলাক কৰিম, এডিশন কৰিম, কেনেকৈ কৰিম। ঠিক আছে, এডিশন কৰিবলৈ একো বেলেগ কৰিব নালাগে, যে সিহঁতৰ কৰেসপন্ডিং এলিমেন্ট বিলাক যোগ কৰিলেই সিহঁতৰ ৰিজাল্টেন্ট মেট্ৰিক্সটো ওলাব। ঠিক আছে, এতিয়া মই যদি চাওঁ এটা মেট্ৰিক্স A লৈছো 1 2 4 3 1 2। ঠিক আছে, B এটা মেট্ৰিক্স লৈছো 0 1 3 2 -1 3। ঠিক আছে, এতিয়া A এটা মেট্ৰিক্স আছে, ইয়াৰ অৰ্ডাৰ কিমান আছে 2/3। B মেট্ৰিক্স অৰ্ডাৰ কিমান আছে 2/3। ঠিক আছে, অৰ্ডাৰটো সেম হয়। সো A plus B is possible. সো A plus B কি হ'ব তেতিয়াহ'লে, A plus B এটা মেট্ৰিক্সে পামগে যিটো অৰ্ডাৰ হ'বগে 2/3। ঠিক আছে, যিটো অৰ্ডাৰ হ'বগে 2/3 আৰু কি কৰিম আমাৰ কেনেকৈ পামগে, সিহঁতৰ কৰেসপন্ডিং এলিমেন্ট বিলাক যোগ কৰিব লাগিব। সো ফাৰ্স্ট এলিমেন্ট এইটো লগত A2 A12 লগত A122 A13 লগত A13 এলিমেন্টটো। ঠিক আছে, সিমিলাৰলি 3 লগত আহিব কি 2 1 লগত আহিব লাগিব আমাৰ -1 and 2 লগত আহিব লাগিব 3। সো A plus B matrix টো উলিয়াবলৈ হলে কেনেকৈ লিখিম, 1 plus 0 is 1 plus 0 1, 2 plus 1 it is 3, 4 plus 3 it is 7। next is 3 plus 2 5, 1 plus of -1 it is -1, it is 1 -1 0, and 2 plus 3 is equal to 5। ঠিক আছে, সো A plus B ইজিলি লিখিব পাৰিম। ঠিক আছে, নেক্সট আহিব আমাৰ ডিফাৰেন্স অফ মেট্ৰিক্স। ঠিক আছে, ডিফাৰেন্স অফ মেট্ৰিক্স বা আমি তাক ক'ব পাৰিম আমি সাবট্ৰেকশন অফ মেট্ৰিক্স। ঠিক আছে, দুটা মেট্ৰিক্সৰ বিয়োগফলটো কি হ'ব, পাৰ্থক্যটো কি হ'ব। এটা আমি যেনেকৈ আমি এডিশনৰ ক্ষেত্ৰত কৈছিলো কি যে দুটা মেট্ৰিক্স যোগ কৰিব পাৰিম বা এডিশনটো পসিবল হ'ব ইফ দে হেভ দ্য সেম অৰ্ডাৰ। সিমিলাৰলি ডিফাৰেন্সৰ ক্ষেত্ৰতো সেম হ'ব লাগিব, যে সিহঁতৰ অৰ্ডাৰ বিলাক একেই হ'ব লাগিব। দুটা মেট্ৰিক্স যদি A হয়, এটা মেট্ৰিক্স যদি A হয়, এটা মেট্ৰিক্স যদি B হয়, সো কি হ'ব লাগিব order of A should be equal to order of B. Order of A should be equal to order of the matrix B. ঠিক আছে, দুইটা মেট্ৰিক্সৰ অৰ্ডাৰ একেই হলে সিহঁতৰ বিয়োগফলটো বা ডিফাৰেন্সটো লিখিব পাৰিম। কেনেকৈ উলিয়াম, যেনেকৈ আমি এডিশনৰ ক্ষেত্ৰত কি কৰিছিলো, কৰেসপন্ডিং এলিমেন্ট বিলাক যোগ কৰিছিলো। ঠিক সিমিলাৰলি ডিফাৰেন্সৰ ক্ষেত্ৰত কি হ'ব, কৰেসপন্ডিং এলিমেন্ট বিলাকৰ ডিফাৰেন্সটো উলিয়ালে হৈ যাব। সাপোজ মই এটা মেট্ৰিক্স লৈছো A 4 3 1 2 7 2। এটা মেট্ৰিক্স লওঁ B 1 0 3 0 1 1। ঠিক আছে, এতিয়া এই মেট্ৰিক্স কেইটাৰ যদি চাওঁ মই A minus B উলিয়াব লাগে, ডিফাৰেন্স উলিয়াব লাগে। ডিফাৰেন্স উলিয়াব লাগে, তেতিয়াহ'লে কি কৰিম, আমাৰ কৰেসপন্ডিং এলিমেন্ট বিলাক বিয়োগ কৰিম। 4 - 1 দিস আহিব আমাৰ 3, 3 - 0 that is 3, 1 minus of 3 that is -2, then I have 2 minus 0 that is 2, 7 minus 1 that will be 6, then 2 minus 1 that is going to be +1। Similarly আমি কি লিখব পাৰো, B minus A উলিয়াব পাৰো। B minus A কি হ'ব তেতিয়াহ'লে, B ৰ পৰা A minus কৰিম। আগতে কৈছিলো কি এই ডাইৰেকচনত গৈছিলো ইন কেস A minus B, এতিয়া আমি কি কৰিম B minus A বুলি ক'লে আমি ডাইৰেকচনটো উল্টা কৰি দিম, B পৰা A বিয়োগ কৰিম। সো আহিব কিমান আমাৰ 1 minus of 4 that is equal to -3, 0 minus 3 that is -3,
then 3 minus 1, it is 2. Then 0 minus of 2, it is minus 2. 1 minus 7, it is minus 6. Then 1 minus 2, it will be minus 1. ঠিক আছে কি দেখিলো তেতিয়াহলে a minus b আৰু b minus c দুটা একে হয় নেকি নহয় বেলেগ আছে কি হয় সৰি ইয়াত মাইনাস টা কোন কৰি দিয়াছোন বাৰু ইয়াত মাইনাস টা কোন কৰি দিয়াছো বল কি হ'ব এটো আমি কিনো সস মাইনাস কোন কৰি minus 3 plus 2 and minus 2 minus 6. So next আমি multiplication of matrices ঠিক আছে এতিয়া আমি matrix addition শিকিলো আৰু subtraction শিকিলো আচ্ছা matrix addition আৰু subtractionৰ কাৰণে কি আছিল আমাৰ ইহঁতৰ অৰ্ডাৰ বিলাক একেই হ'ব লাগিব যিগিলা matrix যোগ কৰিম বা বিয়োগ কৰিম ইহঁতৰ অৰ্ডাৰ বিলাক একেই হ'ব লাগিব এতিয়া মাল্টিপ্লিকেশনৰ কাৰণে কন্ডিশনটো অলপ বেলেগ তাৰ কাৰণে যিখিনি আমাৰ ক্ৰাইটেৰিয়া লাগিব বা কন্ডিশন স্যাটিসফাই কৰিব লাগিব সেইখিনি মই ভালকৈ কৈ দিছো মন কৰিবা তে দুটা matrix আছে a এটা আছে b এটা matrix a এটা matrix b এটা a b উলিয়াব লাগে it is we have to find a b product of a and b এতিয়া a b উলিয়াবলৈ গলে a b a matrix to order আৰু b matrix to order একেই হ'ব লাগিব বুলি তেনে কথা নহয় অলপ বেলেগ কনসেপ্ট আছে ভালকৈ মন কৰিবা মই ধৰিলো প্ৰথমতে ধৰিছো যে a matrix to order টো m by n আৰু b matrix to order টো হ'ল আমাৰ n by p ভালকৈ মন কৰিবা m by n n by p ঠিক আছে তেতিয়া হলে ইয়াত মই এটা কনসেপ্ট তোমালোকে ভালকৈ মন কৰিছে যে ইয়াত নাম্বাৰ অফ columns of the first matrix is a আৰু নাম্বাৰ অফ rows of the second matrix b equal কে লিখিছো মই m by n at n by p ঠিক আছে তেতিয়া হলে a b উলিয়াবলৈ আমাৰ পসিবল হ'ব that is a b is possible if ইয়াত m by n হ'ব লাগিব n by p হ'ব লাগিব ঠিক আছে মানে কি হ'ব লাগিব নাম্বাৰ অফ columns of the first matrix should be equal to the number of rows of the second matrix যদি আমি উলিয়াবলৈ যাও a b উলিয়াবলৈ যাও মানে আমি দুটা matrix a and b যদি চাই লওঁ for any two matrices a and b first of all ab is possible or defined by AB is possible if number of columns of A is equal to number of rows of B. আমি A B নকৈ পেলাই যদি ফার্স্ট ম্যাট্রিক্স সেকেন্ড ম্যাট্রিক্স বুলি কওঁ তেতিয়া হলে আমি কি ক'ব পাৰিম number of columns of the first matrix would be equal to number of rows of the second matrix হ'ব লাগিব তেতিয়া হলে আমি a b উলিয়াব পাৰিম ঠিক আছে দুটা ম্যাট্ৰিক্সৰ ক্ৰম ফৰ্ম উলিয়াবলৈ আমাৰ এইটো কনসেপ্ট লাগিব number of columns of the first matrix should be equal to number of rows of the second matrix এতিয়া মই এটা দেখাই দিম কেনেকৈ উলিয়াম আৰু এটা কৰিছো যে a b যে উলিয়াম কে হয় ঠিক আছে ইয়াত a b উলাব তাৰমানে এই ম্যাট্ৰিক্সটো কাৰণে আমাৰ a b উলিয়াব পাৰিম ৰিজাল্ট কি হ'ব তাৰ ৰিজাল্ট কি হ'ব এটা ম্যাট্ৰিক্স ওলাব আচ্ছা সেই ম্যাট্ৰিক্সটো অৰ্ডাৰ কি হ'ব ভালকৈ মন কৰিবা যদি a matrix to order m by n আছে সেকেন্ড b matrix to order আছে n by p আছে তেতিয়া হলে ab যেটো উলাব প্ৰডাক্ট টু ab উলাব ab এর matrix to order হবগে আমাৰ m by p মনটো ইয়াত কিমান আছে m ৰিমেইনিং কি থাকিলে n n ক্যান্সেল গুছি গল ইয়াত n ক্যান্সেল গুছি গল বুলি ধৰিব ইয়াত থাকিলে কি m ইয়াত থাকিলে কি p সো ab matrix to order হবগে কোন আমাৰ m by p ঠিক আছে এতিয়া নেক্সট মই সাম কেনেকৈ পূৰণ কৰে তাক দেখাই দিম এখানে যদি পজ কৰি পেলাই লিখি ল'ব পাৰা লিখি ল'বা মই এটা ম্যাট্ৰিক্স আছে a সাপোজ লও এই ম্যাট্ৰিক্সটো অৰ্ডাৰ লওঁলে 3/2 ঠিক আছে আৰু b এটা ম্যাট্ৰিক্স লওঁ b ম্যাট্ৰিক্সটো অৰ্ডাৰ হৈ ললো 2/2 ঠিক আছে এতিয়া a ম্যাট্ৰিক্সটো আৰু b ম্যাট্ৰিক্সটো আছে অৰ্ডাৰটো লিখিছো মই ফাৰ্স্ট এলিমেন্ট কি লিখা নাই এতিয়া a b পসিবল হ'বনে বাৰু এক চাওঁ a b ইয়াত ফাৰ্স্ট ম্যাট্ৰিক্স আছে a আৰু সেকেন্ড ম্যাট্ৰিক্স আছে b সো ফার্স্ট ম্যাট্রিক্স তো কিমান আছে কলম 2 আছে এইটো 2 আৰু ইয়াত নাম্বাৰ অফ rows কিমান আছে 2 আছে বি ম্যাট্ৰিক্স তো সো কি আছে ম্যাচ কৰিছিলে মই দুটা মিলিছে ঠিক আছে তেতিয়া আমি কি কৰিব পাৰিম a b উলিয়াব পাৰিম ইয়াত a b উলিয়াবলৈ মই এলিমেন্ট লিখিছো ফাৰ্স্ট কানেক্ট কৰিম ইয়াত 3/2 আছে তিনটা ৰো দুটা কলম 4 2 2 1 and 3 1 ঠিক আছে 4 2 2 1 3 1 3/2 মানে ম্যাট্ৰিক্স তিনটা ৰোজ দুটা কলম
নেক্সট আছে কি 2 by 2 1 2 2 3 ঠিক আছে 1 2 2 3 এতিয়া ab উলিয়াব লাগে এতিয়া ab উলিয়াবলৈ সদায় এটা কথা বস্তু মন কৰিবা যে মই এটা নেকে দিছো এই ডায়াগ্ৰাম সদায় মন ৰাখিবা হল মানে কি কৰে ইয়াৰ ৰো লগত ফাৰ্স্ট ম্যাট্ৰিক্স টু ৰো লগত সেকেন্ড ম্যাট্ৰিক্স টু কলম ওয়াইজ ফৰ্ম কৰে এটো পাইব ৰো এটো কোৰ পাৰিব ফ্ৰম দা ফাৰ্স্ট ম্যাট্ৰিক্স আৰু সেকেন্ড ম্যাট্ৰিক্স টু পৰা কি আহিব কলম আহিব সেকেন্ড ম্যাট্ৰিক্স টু পৰা কি হ'ব কলম আহিব মানে ৰো লগত কলম পূৰণ হ'ব মানে ৰো লগত কি পূৰণ হ'ব কলম পূৰণ হ'ব কেনেকে বলে দেখাইছো ঠিক আছে ইয়াত ফাৰ্স্ট ৰো কি আছে আমাৰ 4 2 আৰু ইয়াত কিমান আছে আমাৰ কলমটো কি আছে আমাৰ 1 2 আচ্ছা আৰু এটা কথা ab যদি উলিয়াবলৈ গৈছে তেতিয়ালে ab যেটো ৰিজাল্ট ওলাব তাৰ ম্যাট্ৰিক্সটো অৰ্ডাৰ কি হ'ব তেতিয়ালে মই কৰিছিম বাবা দিলে কিমান হ'ব পাৰে 3 by 2 3 আছে ইয়াত আছে 2 সো ab ম্যাট্ৰিক্সটো অৰ্ডাৰ হ'ব লাগিব 3 by 2 ঠিক আছে 3 by 2 ম্যাট্ৰিক্স এটা আমি প্ৰথমতে আমি 3 by 2 ম্যাট্ৰিক্স এটাৰ কাৰণে জায়গা ৰাখি লম কেনেকৈ হ'ব চাবা 3 by 2 ম্যাট্ৰিক্স এটাৰ জায়গা থৈছো 3 by 2 3 by 2 মানে কেটা হ'ব रोज केटा হ'ব তিনটা रोज হ'ব ফার্স্ট रो সেকেন্ড रो থার্ড रो নেগেল হ'ব আৰু কলম কেটা হ'ব দুটা কলম হ'ব মানে কেটা এলিমেন্ট থাকিব ছটা এলিমেন্ট থাকিব ইয়াত থাকিব দুটা এলিমেন্ট এনেকে থাকিব এনেকুৱা মানে এই ডেটাবিলাক আমি ফিল আপ কৰিব লাগে এটা কেনেকৈ কৰিম চাবা এতিয়া रो কোৱাৰ কাৰণ কোন হ'ব रो হ'বকে পূৰণ কলমৰ লগত পূৰণ হ'ব সো 4 আছে ইয়াত ফাৰ্স্ট এলিমেন্টটো সো এতিয়া ফাৰ্স্ট এলিমেন্ট লৈছো 4 ইয়াত 4 আছে 4 লগত কি পূৰণ হ'ব 1 পূৰণ হ'ব 4 into 1 হগল নেক্সট আসুন তো সেকেন্ড এলিমেন্ট কি আছে 2 আছে 2 লগত কি পূৰণ হ'বগে ইয়াৰ সেকেন্ড এলিমেন্ট 2 সো প্লাস মাজখিনি কি হ'ব প্লাস হ'ব 2 into 2 সিমিলারলি যদি চাও ফার্স্ট रो দেন সেকেন্ড কলম ফার্স্ট रो সেকেন্ড কলম লগত পূৰণ হ'ব নেক্সট হ'বগে এইটো লগত পূৰণ হ'ব সো 4 into 2 4 into 2 নেক্সট প্লাস কি হবে 2 into 3 2 into 3 Similarly, sound second matrix of one second row kan sound 2 1 say 2 1 or proper ho 1 2 or proper so 2 into 1 it is given 2 into 1 plus 1 into 2 okay next hobe ki 2 into 2 second column hobo 2 into 2 2 into 2 plus 1 into 3 next is sound 3 into 1 3 into 1 plus 1 into 2 1 into 2 next is 3 into 2 3 into 2 plus 1 into 3 ঠিক আছে ভালকে মন কৰা কেনেকৈ পঢ় কৰিছো ৰো লগত কলম পূৰণ কৰিছো ডাইৰেকশনটো মন কৰিবা এনেকৈ এইটো পূৰণ হৈছে ঠিক আছে আৰু এটা কথা ক'বলৈ আছে কিন্তু আমাৰ ভুল শ্ৰেণী চেক কৰিবলৈ হলে কেতিয়াবা আমি সাৱধানে কৰিব লাগিব ম্যাট্ৰিক্স মাল্টিপ্লিকেশনত ল'ৰা-ছোৱালী বিলাকে সাধাৰণতে ভুল কৰি দিয়ে দেখা যায় ইয়াত আছে নম্বৰ 1 1 1 আছে নম্বৰ হৈছে 1 1 1 কি এলিমেন্ট সেকেন্ড এলিমেন্ট মানে কোৰ পৰা আনিছিল ইয়াৰ এলিমেন্ট আছিল কলমটো সেকেন্ড কে 2 আছে নে ইয়াত 2 2 2 তিনটা আহিছে নে হল নেক্সট আছে ইয়াত ফাৰ্স্ট এলিমেন্ট আছিল 4 আছে ইয়াত 4 আহিছে ইয়াত কিমান আহিছে আমাৰ 4 দেন 2 4 then 2 হল নেক্সট আহিব কি আমাৰ 4 then 2 ঠিক আছে এনেকে মানে আমি লিখিব পাৰি এটা ৰিজাল্ট মেট্ৰিক্সৰ সাইজ কিমান হ'ব ৰিজাল্টটো মাজখিনি প্লাস কৰিব লাগিব 4 into 1 4 আহিব 2 into 2 4 that is 4 plus 4 that is আহিব 8 4 into 2 8 plus 2 into 3 6 8 plus 6 কাৰণে হ'ব আমাৰ 14 2 1 the 2 then 1 to the 2 2 plus 2 this is 4 2 to the 4 and 1 to the 3 4 plus 3 4 plus 3 that is 7 then 3 plus 3 1 the 3 then 2 1 the 2 3 plus 2 5 3 to the 6 plus 3 it is 9 here order plan question number 3 by 2 তিনটা row আছে দুটা column আছে হৈ গল এতিয়া question number reasonable 3 by 2 হ'ব লাগে মানে 3 by 2 ঠিক আছে সো ফার্স্ট কথা কি কৰিব লাগে এটা মানে প্লেস বনাই লব লাগে এই মেট্ৰিক্সটো লাভ তাৰ অৰ্ডাৰ কি হ'ব চাই লব লাগে প্ৰথমতে 3 by 2 মই আগতে বনাইছো দেখা গিটা ৰাখি পেলাই গতিকে আমি তেতিয়া কৰি কেনে কৰিলে ইজিলি কৰিব পাৰি
নেক্সট আমি কেইটামান এটা এক্সাম্পল লৈ লৈছো ফাইন্ড এ বি ইফ পসিবল যদি এ বি মানে পসিবল হয় তেতিয়াহ'লে আমি এ বি উলিয়াব লাগে ঠিক আছে সো আমাৰ প্ৰথমতে দুটা মেট্ৰিক্সৰ মাল্টিপ্লিকেশ্যনৰ কাৰণে কি আছিলে কন্ডিশনটো আমি গম পাইছিলো নাম্বাৰ অফ যেটো মানে উলিয়াব লাগিছিলে এ বি তাৰ ফাৰ্স্ট মেট্ৰিক্সটোৰ number of columns should be equal to the number of rows of the second matrix. So it is some our order কি আছে ইয়াত কিমান আছে আমাৰ 2/3 হ'ব number of rows দুটা আছে number of column তিনটা আছে 2/3 similarly আৰু আছে 2/3 মানে কি লিখিলো number a আৰু b matrix ৰ order কি 2/3 এতিয়া a b possible হ'ব না চাওঁ ঠিক আছে আমাৰ কি আছে number of columns of the first matrix should be equal to number of rows of the second matrix of লাগিব so yet number of column কিমান আছে 3 আছে 3 আছে ইয়াত কিমান আছে number of rows কিমান আছে 2 আছে so match কৰিছে নি 3 আছে 2 আছে মিলিছে নি 9 মিলা so কি হ'ব here number of rows of a is not equal to number of column number of columns of A is not equal to number of rows of B. Therefore, AB is not defined. AB cannot be possible. AB is not possible. AB is not possible. ठीक है? Next, আমি আৰু এটা example লৈ লৈছো. Find AB if AB is possible. ঠিক আছে ফার্স্ট আছে আমাৰ a কিমান দিছে 1 2 3 মানে নাম্বাৰ অফ rows এটা দি আছে নাম্বাৰ অফ কলাম তিনটা সেকেন্ড বি মেট্ৰিক্স দি আছে 4 1 2 দ্যাট ইজ এটা এটো ৰো মেট্ৰিক্স এটা কলম মেট্ৰিক্স এটা ৰো মেট্ৰিক্স এটা কলম মেট্ৰিক্স এটা পূৰণ কৰিব লাগে ঠিক আছে এতিয়া সাব ফার্স্ট আমাৰ a b পসিবল হয় নে নহয় ঠিক আছে এটা নাম্বাৰ অফ rows আছে কিমান আছে আমাৰ এটা সো 1 নাম্বাৰ অফ কলম কেটা আছে তিনটা আছে সো 1/3 নেক্সট বি মেট্ৰিক্সটো কাৰণে কি আছে নাম্বাৰ অফ rows কেটা আছে তিনটা ৰো আছে কলম কেটা আছে এটা কলমে আছে সো 3/1 হল সো আমাৰ 3 আৰু 3 মিলিছে না বাৰু মিলিছে ম্যাচ কৰিছে তাৰ মানে কি হ'ব ab is possible ab is possible সো তে আমি ab যদি উলিয়াও তেতিয়ালে ab ম্যাট্ৰিক্স টো অৰ্ডাৰ কিমান হ'ব 1/1 ab ম্যাট্ৰিক্স টো অৰ্ডাৰ হ'ব গলে কিমান আমাৰ 1/1 মানে তাত এটা ৰো থাকিব আৰু এটা কলম থাকিব তাৰমানে কেনেকুৱা হ'ব চাওঁচোন মই এই লাইনটা এটা ৰো আৰু এটা কলম বুলি কলে কেনেকুৱা ম্যাট্ৰিক্স হ'ব এটা ৰো এটা কলম বুলি কলে যত থাকিব কি এটাই ৰো আৰু এটাই কলম সো এলিমেন্টটো কিবা থাকিব সামথিং কিবা এটা x কিবা থাকিব হল মানে এটা এলিমেন্ট থাকিব ৰো এটা থাকিব কলম এটা থাকিব সো কি হ'ব কেতিয়ালে ab যদি উলিয়াবলৈ যাওঁ ab সো আমাৰ ৰো ওয়াইজ ৰো পূৰণ হ'ব কাল লগত কলমৰ লগত আমি সদায় এইটো ডায়াগ্ৰাম নম্বৰ পেলাই যাম সো কি হ'ব 1 into 4 1 into 4 plus मतलब कि हमारे plus है 2 into 1 2 into 1 then 3 into 2 plus 3 into 2 okay so 1 4 is 4 4 plus 2 plus 6 10 plus 12 okay so matrix to order 1 by 1 होने पर 4 is 4 2 and 6 6 plus 4 10 10 plus 12 ठीक है so हमारे ab matrix to हो गया हमारे 12 অকল কি এলিমেন্ট হ'ব 12 থাকিব ঠিক আছে এতিয়া মই a যদি এলিমেন্ট a ম্যাট্ৰিক্স a আৰু b কাৰণে যদি চাও ba পসিবল হ'ব না চাওচোন বাৰু ba ইজ পসিবল হয় না চাও ba ঠিক আছে সো b ম্যাট্ৰিক্স অৰ্ডাৰ আছে এতিয়া আমি উলিয়াবলৈ গৈছো আমাৰ ba উলিয়াবলৈ গৈছো হল এতিয়া আমি উলিয়াবলৈ গৈছো ba b ম্যাট্ৰিক্স অৰ্ডাৰ কিমান আছে 3/1 আৰু a ম্যাট্ৰিক্স অৰ্ডাৰ কিমান আছে আমাৰ 1/3 হল এতিয়া যদি চাও ইয়াত 1 আৰু ইয়াত 1 মিলিছে নে বাৰু মিলিছে হল 1 আছে ইয়াত নাম্বাৰ অফ কলমস 1 আছে b টু আৰু নাম্বাৰ অফ rows আছে a টু 1 আছে সো 1 আৰু 1 ম্যাচ কৰিছে সো থাকে ৰিজাল্ট ম্যাট্ৰিক্স টো কি হ'ব তেলে ba ম্যাট্ৰিক্স টো অৰ্ডাৰ কি হ'ব তেলে ba ম্যাট্ৰিক্স টো অৰ্ডাৰ হ'বগে কিমান আমাৰ 3/3 ওলাব সো আমাৰ 9টা এলিমেন্ট থাকিব মানে ba আৰু ab কিমান আছে এটা এলিমেন্ট ঠিক আছে donc ba টা উলিয়াই চাওঁচোন বাৰু ba কেনেকৈ হ'ব চাওঁচোন ba কেটা এলিমেন্ট থাকিব 9টা এলিমেন্ট থাকিব আৰু যদি খেলিমেলি লাগে তোমালোকৰ এটা কাম কৰিবা b টো সদায় আগত লিখি ল'বা যদি খেলিমেলি লাগে b টা আগত লিখি ল'বা বাৰু কি আছে b টো মনে ৰাখিছো
B matrix was like our 4 1 2 it was the B और A matrix was our 1 2 3 ठीक है এটা A B लेबल লাগে আসলে B A लेबल লাগে B A এটা এলিমেন্ট ভাগ করব আমার আছে 1/3 আর 3 is 3/1 আছে 1/3 আছে তো 3/3 লব মানে 9টা এলিমেন্ট পাব লাগিব আমাৰ 9টা এলিমেন্টৰ কাৰণে আমি জায়গা থৈ যাম ফাৰ্ষ্টতে 9টা এলিমেন্ট 1 2 3 4 5 6 7 8 9 এনা পাটা ম্যাট্রিক্স পাব এটা মানে A B ঠিক আছে 3/3 এটা পাব লাগিব এতিয়া কি হ'ব চাওক 4 into 1 আই মানে ৰো লগত এট ৰো কেটা আছে First row আছে first row লগত element কি হ'ব মানে 1 হ'ব so 4 into 1 আহিব first element next কি হ'ব first row second column 4 into 2 4 into 2 then কি হ'ব 4 into 3 4 into 3 next হ'ব 1 into 1 that is 1 লিখিছো 1 into 2 what লিখিছো 1 into 1 1 into 2 1 into 3 next I have one 2 into 1 2 into 1 2 into 2 then 2 into 3 2 into 3 oh and I give on your 4 ones are 4 4 to the 8 then 4 to the 12 1 2 3 then I have 2 4 6 এটো পালোগে BA ম্যাট্রিক্স 2 হল অথনি AB পাইছিল আমাৰ অকল 12 পাইছিল অথনি কিমান পাইছিল AB কিমান পাইছিল অথনি A ম্যাট্রিক্স পাইছিল অকল 12 এটা এলিমেন্ট আছিল 1 by 1 এটা কিমান পালোগে B ম্যাট্রিক্স পালোগে এইটো 3/3 ম্যাট্রিক্স পালোগে সো কি দেখিলে ইয়াত AB আৰু BA ইকুৱেল নহয় তাৰ মানে ইয়াৰ পৰা এইটো গম পোৱা হৈছে যে কি হ'ব এটা ম্যাট্রিক্স দুটা ম্যাট্রিক্স দিয়া থাকি AB আৰু BA সমান নহব পাৰে বা হ'ব পাৰে কিন্তু most of the cases কি হয় AB is not equal to BA students next আমি এটা ম্যাট্রিক্স আছে A এটা ম্যাট্রিক্স আছে B ঠিক আছে এটা AB প্ৰডাক্ট উলিয়াব লাগে ঠিক আছে we have to find AB ঠিক আছে সামসুন পৰা AB পসিবল হ'ব না হ'ব ইয়াত ট্ৰান্স আমাৰ অৰ্ডাৰ 2/2 এট ট্ৰান্স অৰ্ডাৰ 2/3 সো ইয়াত 2 আৰু 2 ইয়াত ম্যাচ কৰিছে নে কৰিছে সো আমাৰ AB পসিবল হয় নে AB পসিবল হৈ আছে এতিয়া ABC to resultant matrix ওলাব তাৰ অৰ্ডাৰ কিমান হ'ব 2 ইয়াত থাকিবগে 2 থাকিলে ইয়াত থাকিলে 3 সো আমাৰ থাকিবগে কি আমাৰ যেটো resultant matrix ওলাব 2/3 ওলাব লাগিব ঠিক আছে এতিয়া চাবা মই এটা ট্ৰিক্স দেখাবলৈ গৈ আছো এই ট্ৰিক্সটো কি হয় আমি বাৰে প্ৰতি মানে ম্যাট্ৰিক্স মাল্টিপ্লিকেশন কৰোতে ৰো কলম পূৰণ কৰোতে মানে সঘনাই কৰি দিলে ভুল লগা যায় বা ভুল হোৱাৰ চান্স বেছি থাকে তো মই এটা ট্ৰিক্স দেখাইছো মানে ভালকে মন কৰিবা আমাৰ যেটো A ম্যাট্ৰিক্স ওলাব হল A ম্যাট্ৰিক্স তো আমি কেটা এলিমেন্ট থাকিব A ম্যাট্ৰিক্স থাকিবগে আমাৰ 6টা এলিমেন্ট থাকিব ইট ইজ 2/3 এলিমেন্ট হয় 2/3 ইট ইজ 6টা এলিমেন্ট থাকিব সো আমি যদি AB অৰ্ডাৰ 2/3 হয় তাহলে আমি AB ম্যাট্ৰিক্স আমি এনেকৈ লিখিব পাৰো AB is equal to over xij বুলি লিখিব পাৰো হল তো I টো যাব ৰো যাব আৰু z টো যাব কলম যাব ঠিক আছে এতিয়া মই xi লিখিছো যে কি নো xij সামসুন ফাৰ্স্ট xij I কিমান লৈকে যাব পাৰিব 2 লৈকে যাব পাৰিব দুটা ৰো আছে আৰু z কিমান লৈকে যাব পাৰিব 3 লৈকে যাব পাৰিব সো এলিমেন্ট বিলাক কি হ'ব পাৰিব সামসুন বাৰু মানে 2/3 ম্যাট্ৰিক্সটা বনাব লাগে 2/3 ম্যাট্ৰিক্সৰ লোকেশন বিলাক সামসুন কি হ'ব পাৰে it is some x11 f1 হ'ব x12 x মানে হ'ব 13 next হ'ব মানে হয় x21 x22 x23 হয় বাৰু I সোৱা 1 2 দুটা ৰো আছে 2 লৈকে গৈছে আৰু 3 কি আছে কলম আছে 3 সো তিনটা কলম আছে হৈছে এতিয়া চাবা মন কৰিবা এটা কি কৰিব মই যে লিখিলো যে এই ম্যাট্ৰিক্স ওলাব লিখিলো কি কৰিব একচুয়ালি ঠিক আছে এতিয়া মই চাবা কেনেকৈ ইজিলি এইটো চাইছে মই ডাইৰেক্টলি চাইছে মানে ইজিলি মানে AB লিখিব পাৰিম AB গম পালো কি আমাৰ 6টা এলিমেন্ট থাকিব এনেকুৱা থাকিব দুটা ৰো তিনটা কলম সেকেন্ডে কি আছে x12 ইয়াত কি বহিব ফাৰ্স্ট ৰো লগত সেকেন্ড কলম পূৰণ হ'ব ইট ইজ 1 অন পূৰণ হ'ব 1 2 লগত কি পূৰণ হ'ব 1 2 1 অন পূৰণ হ'ব সেকেন্ড কলম নেক্সট x13 তাত কি হ'ব ইয়াত ফাৰ্স্ট ৰো সেকেন্ড থাৰ্ড কলম বহিব 1 3 ফাৰ্স্ট ৰো থাৰ্ড কলম সিমিলাৰলি চাও x21 তে কি লিখাবগে
second row first to বুজাইছে row second to বুজাইছে column so first second row first column then second row second column second row second column then second row third column ঠিক আছে এটা কৰিলে ভাল হ'ব সলভ কৰা এটা 1 into 1 sorry 1 into 2 it is 2 plus 2 4 is 6 also 2 4 is 8 okay 1 2 is 2 then 2 4 is 8 okay first আমাৰ হ'ব x1 next about x12 first row second column first row second column it is first row of second column পূৰ্ণ হ'ব 1 1 is 1 then we can 2 1 is 2 1 plus 2 okay then I have x13 means ke 1 2 লগত 3 to পূৰ্ণ হ'ব so third column পূৰ্ণ হ'ব 1 3 is 3 plus 2 2 is 4 okay first row by column second row চাওতে কিছে এই column element x21 কি কৈছে row লবলে কৈছে আমাৰ second 2 3 4 from the first matrix আৰু column লম কোপৰা from the second matrix বা কিলম first column লম so আমাৰ next আহিব কি আমাৰ যে second row লগত ইয়াৰ first column পূৰণ হ'ব 3 2 is 6 plus 4 4 is 16 the corresponding element that পূৰণ কৰিছো ঠিক আছে then 3 1 is 3 plus 4 1 is 4 then you 3 3 is 9 plus 4 2 is 8 ठीक আছে মোৰ 3 2 is 6 4 4 is 16 3 1 is 3 4 1 is 4 3 3 is 9 then 4 is 8 ঠিক আছে so এটা matrix to এনেকে কইলে ইজি হয় 2 plus 8 10 2 plus 1 3 3 plus 4 7 16 plus 6 22 then 3 plus 4 7 9 plus 8 17 8 result matrix 2 by 3 actually তোমালোকে যে এই matrix টো মনত ৰাখা তোমালোকে এই matrix টো the result matrix টো ওলাব তাত যদি আমাৰ এই matrix টো আমাক গাইড কৰিব আছে এই matrix টো আমাৰ এইটো উলিয়াই সহায় কৰিব so students আজি ভিডিওটো ইমানতে শেষ কৰিছো মই মোৰ নেক্সট ভিডিওত মই symmetric matrix skew symmetric matrix আৰু elementary transformation or elementary operations on matrices ৰ বিষয়ে আলোচনা কৰিম so তোমালোকে নেক্সট ভিডিও পাই থাকিবা ঠিক আছে